নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ওয়াকফ আইনক লৈ যিসকল প্ৰতিবাদকাৰী ৰাজপথত ভয়াবহ প্ৰতিবাদ সাব্যস্ত কৰিছে সেই প্ৰতিবাদকাৰীক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে প্ৰতিবাদৰ নামত কোনো কাৰণত আইন শৃংখলা ভংগ কৰিব নোৱাৰিব উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি যদি কৰে বা ৰাজহুৱা সম্পত্তি যদি নষ্ট কৰে আইন যদি হাতত তুলি ল'বলৈ চেষ্টা কৰে তেনেহলে বিপদত পৰিব প্ৰতিবাদকাৰীলৈ হকিয়নি দিলে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে ওয়াকফ আইনৰ বিৰুদ্ধে সকলো মুছলমান ওলাই আহিছে আৰু এনে সময়ত এতিয়া প্ৰতিবাদকাৰীক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছে শেহতীয়াকৈ ফেচবুক মাধ্যম যোগেও মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমবাসীকে আহ্বান জনাইছিল বহাগ বিহুৰ সময়ত যাতে সকলো মিলি সকলো ধৰ্ম বৰ্ণ সম্প্ৰদায় সকলো মিলিয়ে যাতে বহাগ বিহু আনন্দ উদযাপন কৰে তাৰ বাবে আহ্বান জনাইছিল আৰু তাৰ লগে লগে এতিয়া প্ৰতিবাদকাৰী সকললৈ কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা আইন ভংগ কৰিলে বিপদত পৰিব প্ৰতিবাদকাৰী লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ ওয়াকফ আইনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ডাঙৰ মন্তব্য আজি শিলচৰত প্ৰতিবাদৰ মাজতে সৃষ্টি হৈছিল ভয়ানক পৰিস্থিতিৰ শিলচৰত হোৱা প্ৰতিবাদক লৈ মুছলমান প্ৰতিবাদকাৰীক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ কৰাত আমাৰ একো আপত্তি নাই কিন্তু প্ৰতিবাদ কৰিলে জনসাধাৰণৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি নজৰ ৰাখিব লাগিব প্ৰতিবাদকাৰীয়ে কিন্তু আইন হাতত তুলি ল'লে পৰিস্থিতি বেয়াৰ ফালে যাব আইন হাতত তুলি ল'লে প্ৰশাসনৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব অসম এতিয়া শান্তিপূৰ্ণ ঠাই কিছুদিন পূৰ্বে এই কথা সামাজিক মাধ্যম যোগেও ফেচবুক যোগেও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিলে মানুহে বেয়া পায় অন্যান্য লোকৰ সমস্যা হয় গতিকে ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ আহি আইন শৃংখলা যাতে বিঘ্নিত নকৰে তাৰ বাবে সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদৰ স্মাৰক পত্ৰ দিয়াত কোনো আপত্তি নাই বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু আইন হাতত তুলি নল'ব প্ৰতিবাদকাৰী এতিয়া সাৱধান ওয়াকফ আইনৰ বিৰুদ্ধে যদি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে তেনেহ'লে মনত ৰাখক আইন হাতত তুলি নল'ব ওয়াকফ আইনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে শেহতীয়াকৈ বৰাকত অধিক ভয়াবহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বৰাকত হাজাৰ হাজাৰ মুছলমান ৰাজপথলৈ ওলাই আহি ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তৰ পূব ভাৰতৰ প্ৰতিটো মুছলমান দল সংগঠনে 17 এপ্ৰিল পৰ্যন্ত ভয়ংকৰ প্ৰতিবাদৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু এই প্ৰতিবাদৰ মাজতে কেইবাটাও ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু এফালে আৰক্ষীও লাঠিচাৰ্জ কৰিবলৈ বাধ্য হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু তেনে সময়তে এতিয়া এই পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে দুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমতো এটা ডাঙৰ মন্তব্য কৰিছিল ওয়াকফ আইনক লৈ ওয়াকফ আইন বিৰোধী যি প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰীসকলক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মন্তব্য অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে অসম এতিয়া শান্তিপূৰ্ণ হৈ আছে একাংশই অসমত অশান্তি বিয়পাবলৈ চেষ্টা কৰি আছে আৰু সেইসকল লোকক এক প্ৰকাৰ সাৱধান কৰি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে বহাগ বিহু আহি আছে এতিয়া পদূলিত যিহেতু চেনেহৰ বাপুতি সাহোন ৰঙালী বিহু গতিকে এই ৰঙালী বিহু যাতে সকলোৱে শান্তিৰে যাতে উদযাপন কৰে তাৰ বাবে সমগ্ৰ অসমবাসীক আহ্বান জনাইছিল সকলো ধৰ্ম বৰ্ণ সম্প্ৰদায়ক একত্ৰিত হ'বলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজিৰ দিনটোত ওয়াকফ আইন বিৰোধী প্ৰতিবাদকাৰীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ডাঙৰ মন্তব্য কৰিছে বিশেষকৈ শিলচৰত সংঘটিত হোৱা ভয়াবহ প্ৰতিবাদৰ মাজত যি আৰক্ষীৰ সৈতে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হৈছে প্ৰতিবাদৰ নামত কোনো প্ৰতিবাদকাৰীয়ে আইন হাতত তুলি ল'লে পৰিব বিপদত স্মাৰক পত্ৰ দিয়াত আপত্তি নাই প্ৰতিবাদ কৰাত আপত্তি নাই কিন্তু সাধাৰণ জনসাধাৰণৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় বা ৰাজহুৱা সম্পত্তি যাতে ক্ষতি নহয় তাৰ প্ৰতিও নজৰ ৰাখিব লাগিব প্ৰতিবাদকাৰীয়ে ইয়াৰ বিপৰীতে যদি আইন শৃংখলা বিঘ্নিত কৰে আইন যদি হাতত তুলি লয় তেনেহ'লে বিপদত পৰিব প্ৰতিবাদকাৰীলৈ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো কিন্তু আইন হাতত ল'লে বা ৰাস্তাত নামি টামি আহিলে বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব আৰু অসমখন তেনেকুৱা জাগা নহয় আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই মই একো বেয়া নাপাওঁ কিন্তু কোনেও আইন যাতে হাতত তুলি নলয় প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো কিন্তু আইন হাতত ল'লে বা ৰাস্তাত নামি টামি আহিলে বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব আৰু অসমখন তেনেকুৱা জাগা নহয় আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই মই একো বেয়া নাপাওঁ কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়
চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৱাকফ আইনক লৈ যিসকল প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে। প্ৰতিবাদ সাব্যস্ত কৰাত আপত্তি নাই, কিন্তু প্ৰতিবাদৰ কাৰণে অন্য সাধাৰণ লোকৰ যাতে কোনো কাৰণত সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, ৰাজহুৱা সম্পত্তি যাতে কোনো কাৰণত ক্ষতি নহয়, তাক লৈ এতিয়া সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্মাৰক পত্ৰ দিয়াটো আপত্তি নাই, প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰিব, স্মাৰক পত্ৰ দিব পাৰিব, কিন্তু কোনো কাৰণত আইন যাতে হাতত তুলি নলয়। অসমত ইতিমধ্যে শান্তিপূৰ্ণ এক পৰিস্থিতি বিৰাজ কৰিছে, সকলোফালে এতিয়া অসমত শান্তি অব্যাহত আছে। গতিকে এই শান্তিপূৰ্ণ অসমত কোনেও যাতে অশান্তি বিয়পাবলৈ চেষ্টা নকৰে। দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমতো ফেচবুকতো মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছিল যে অসম এতিয়া শান্তিপূৰ্ণ হৈ আছে, চাৰিওফালে এতিয়া শান্তি অব্যাহত আছে। গতিকে তেনে অৱস্থাত একাংশ লোকে অশান্তি বিয়পাবলৈ চেষ্টা কৰিছে, গতিকে সেইসকল লোক এতিয়া সাৱধান। প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও আইন যাতে হাতত তুলি নলয়। চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো, কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব। আৰু অসমখন তেনেকুৱা জাগা নহয়, আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব। সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই, মই একো বেয়া নাপাওঁ, কিন্তু কোনেও